আমাৰ 42 সংখ্যক যি স্বৰ্গীয় পাপুৰম চুতীয়া আৰু আইজনী চুতীয়া সোঁৱৰণী আজি যি চূড়ান্ত ফুটবল প্ৰতিযোগিতা হৈ গ'ল, ইতিমধ্যে যোৰহাট টাউন ক্লাব বিজয় হৈছে আৰু আমাৰ বিজিত হৈছে তৃতীয় অসম আৰক্ষী বাহিনী। যথেষ্ট আমাৰ দৰ্শকৰ সমাগম হ'ল। আমাৰ যিহেতু ভিতৰুৱা অঞ্চল পশ্চিম নামচুঙি ক্ৰীড়া সন্থাৰ পশ্চিম তিতাবৰত অৱস্থিত উদীয়মান যুৱ সংঘই প্ৰত্যেক বছৰে এই প্ৰতিযোগিতা আয়োজন কৰি আছে। এইখিনিতে আমি তেওঁলোকক দাতা পৰিয়ালক যথেষ্ট আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ দাতাই কৈছে আমাৰ লক্ষ্য আছে যদি আমাৰ সকলো ঠিকে থাকে আমি 50 সংখ্যক বৰ্ষৰ আমি সোণালী জয়ন্তী আমি আয়োজন কৰিম। গতিকে আৰু লগতে আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।